নিজে নিজকে সুধিছো অৰ্থ জীৱনত। প্ৰাচুৰ্য, তোমাৰ মনটো মোৰ কাৰণেই ভাঙিলে। অনামিকা বা যে প্ৰেগনেণ্ট হয় সেই কথাটো মই তোমাক আগতেই ক'ব লাগিছিলে, কিন্তু ময়ো গম পোৱা নাছিলো অনামিকা বায়ে যে তোমাক এই কথাটো কোৱা নাই। তুমি প্ৰায়ে অনামিকা বাৰ লগত কথা পাতা, সেইকাৰণেই মই ভাবিছিলো তাই চাগে তোমাক এই বিষয়ে কৈছে। মোক বেয়া নাপাবা প্ৰাচুৰ্য। একো নাই মীনাক্ষী, মই তোমাক বেয়া পোৱা নাই। তোমাৰ লগত মোৰ বহুত বছৰৰ চিনাকি প্ৰাচুৰ্য। মই ভালকৈয়ে জানো ইয়াৰ আগলৈকে তুমি কোনো ছোৱালীকে ভাল পোৱা নাছিলা। অনামিকা বায়ে তোমাৰ প্ৰথম ভাল পোৱা আছিল, আৰু সেইটো সফল হ'ব নোৱাৰিলে। তুমি এনেকৈ কিয় ভাবিছা মীনাক্ষী? অনামিকা প্ৰেগনেণ্ট বুলি জানি মই তাইক ভাল নাপাম? তাৰমানে প্ৰাচুৰ্য? মীনাক্ষী, মই এতিয়াও অনামিকাক ভাল পাওঁ। ইনফেক্ট এতিয়া তাইৰ প্ৰতি মোৰ ভাল পোৱা আৰু বাঢ়িহে গৈছে। তাই যে কিমান সাহস কৰি এনেকুৱা পৰিস্থিতিবোৰৰ সন্মুখীন হৈ আছে। নিজৰ মানুহখিনিও তাইক বুজি নাপালে। এনেকুৱা এটা সময়ত এজন সংগীৰ তাই বহুত বেছি প্ৰয়োজন হৈ আছে, আৰু এতিয়াৰ পৰা মই তাইৰ লগত আছো। সঁচাকৈ প্ৰাচুৰ্য, তোমাৰ চিন্তাধাৰা বেলেগতকৈ বহুত বেলেগ। অনামিকা বা সঁচাকৈয়ে বহুত লাকি হয়। পিছে প্ৰাচুৰ্য, অনামিকা বাৰ বিষয়ে এইবোৰ গম পাই তোমাৰ ঘৰত জানো একচেপ্ট কৰিব মানে অলৰেডি কৰিছে মীনাক্ষী। মোৰ মা দেউতাৰ চিন্তাধাৰা বহুত উচ্চ খাপৰ। অনামিকা এগৰাকী বিধৱা বুলি মই মা দেউতাক আগতেই কৈছিলো, তেতিয়াও তেওঁলোকে কোনো আপত্তি কৰা নাছিল। আৰু যেতিয়া মই কলো তাইৰ গৰ্ভত এটি সন্তান আছে, মোৰ মাৰ মনটো অৱশ্যে অলপ সময়ৰ কাৰণে বেয়া হৈ গৈছিলে, কিন্তু পাপাই বুজোৱাৰ পিছত মায়ে ঠিক বুজি পালে। এতিয়াতো মায়ে কৈছে যিমান পাৰি সোনকালে অনামিকাক সেইখন ঘৰৰ বোৱাৰী কৰি নিবলৈ। তেনেহলেতো আৰু কোনো প্ৰব্লেমেই নাই প্ৰাচুৰ্য। তুমি সোনকালে অনামিকা বাক তোমাৰ মনৰ কথাখিনি কোৱা। সেইটোৱেতো মোৰ চিন্তা হৈছে মীনাক্ষী। লাভ ষ্টৰিবোৰ জানো ইমান ইজি হয়? সৰুৰ পৰাই দেখোন দেখি আহিছো চিনেমাবোৰত। প্ৰেমিক আৰু প্ৰেমিকা ইমান ইজিলি মিলিবই নোৱাৰে। আমাৰ ক্ষেত্ৰতো তেনেকুৱাই। আমাৰ চব ফালৰ পৰাই ঠিক আছে, কিন্তু চিন্তা হৈছে অনামিকাক লৈহে। মোৰ বৰ ভয় হৈছে মীনাক্ষী। অনামিকাক মোৰ মনৰ কথাবোৰ ক'লে তাই কিজানি মোক বেয়াই পায়। মোক চাগে তাই বহুত বেয়া মানুহ বুলি ভাবিব। তাই এনেকুৱা এটা পৰিস্থিতিৰ সুযোগ লোৱা বুলি ভাবিব মই। নাভাবে প্ৰাচুৰ্য, তাই তেনেকৈ নাভাবে। আৰু মই আছো নহয়, ময়ো বুজাম তাইক। তুমি সেইবোৰ চিন্তা নকৰিবা, তুমি তাইক কথাখিনি কৈ দিয়া। নাই মীনাক্ষী, মই ঘৰতো কৈছো মই এতিয়াই তাইক একো নকওঁ। তাইৰ মনটো এতিয়া একেবাৰে বেয়া হৈ আছে। তাইৰ ওপৰতে কম ধুমুহা গৈছে নে কিছুদিনত? ইমান কম বয়সতে গিৰিয়েকক হেৰুৱালে, তাতে আকৌ তাইৰ ঘৰৰ মানুহে ঘৰৰ পৰা উলিয়াই দিলে তাইক। এনেকুৱা এটা সময়ত যদি মই এইবোৰ কথা তাইক কওঁ, মোৰতো ভয় হৈছে তাই কিজানি ইয়াৰ পৰাও গুচি যায় কৰবালে। তাই যে কিমান স্বাভিমানী সেইটোতো তুমিও জানা। তাতে আকৌ চব কথা তাই ইজিলি ল'বও নোৱাৰে। মানুহে কি ক'ব, সমাজে হাঁহিব, সেইবোৰ কাৰণে তাই বহুত বেছি ভয় কৰে। ভগৱানে নকৰক তাই যদি ইয়াৰ পৰা কৰবাত গুচি যায়, আমি তাইক ক'ত বিচাৰি পাম মীনাক্ষী? সেইটো কাৰণে মই এইটো সিদ্ধান্ত লৈছো, মই তাইৰ লগত থাকিম। প্ৰতিটো খোজতে মই তাইৰ লগত থাকিম, কিন্তু মোৰ মনৰ কথাবোৰ তাইক এতিয়াই নকওঁ। তুমি ঠিক কথাই ভাবিছা প্ৰাচুৰ্য। মই এনেকৈ ভাবিয়ে চোৱা নাছিলো। গিৰিয়েকক হেৰুৱা দুখটোৰ পৰা তাই এতিয়া ওলাই আহিব পৰা নাই। আৰু মই যিমানখিনি বুজি পাইছো, তাই নয়ন ভিনদেউক বহুত বেছি ভাল পাইছিল। তেখেতৰ জেগা যে বেলেগ কাৰোবাক তাই দিব পাৰিব, সেইটোত সন্দেহ আছে। আৰু তোমাকো তাই চিনি পোৱা বেছি দিন হোৱাই নাই। তোমাক তাই সম্পূৰ্ণৰূপে বিশ্বাস কৰিবলৈ সময় লাগিব। ঠিকেই আছে প্ৰাচুৰ্য, তুমি তেনেকৈয়ে কৰা। এতিয়াই তাইক একো নকবা। আৰু মোৰ এইটো বিশ্বাস আছে প্ৰাচুৰ্য, তোমাৰ ভাল পোৱা দি তাইৰ মনটো সলনি কৰিব পাৰিবাই। অকলশৰে বাৰু গোটেই জীৱনটো তাই কেনেকৈ পাৰ কৰিব, তাতে আকৌ এটা সন্তান লগত লৈ। আৰু তোমাতকে ভাল জীৱন সংগী তাইৰ কাৰণে কোনো হ'ব নোৱাৰে। চাবাচোন তুমি, তাইও এইটো কথা এদিন ভালকৈয়ে বুজি পাব। ময়ো সেইটোৱে আশা কৰো মীনাক্ষী। মোক যাতে তাই এদিন সঁচাকৈয়ে বুজি পায়। মোৰ জীৱনলৈ তাই বাধ্য হৈ আহিব নালাগে। তাইৰ প্ৰতি থকা মোৰ ভাল পোৱাত কোনো কৃত্ৰিমতা নাই, গতিকে তাইও এদিন নিজ ইচ্ছামতেই মোৰ জীৱনলৈ আহিব। প্ৰাচুৰ্য, মই জানো তোমালোকে মোক বহুত ভুল বুজি আছা, বাট প্লিজ মোক বুজিবলৈ চেষ্টা কৰা। তোমাক বুজিবলৈ মোৰ আৰু একো বাকী নাই মিষ্টাৰ নিবিৰ। এইটো প্ৰজেক্টৰ পৰা তোমাকতো উলিয়াই দিয়াৰ কথাই আছিল। আমাৰ অফিচলৈ তোমাক আৰু কেতিয়াও আহিব নিদিলো হলে। আনকি আমাৰ ছাৰেও ডিচিজন লৈছিল তোমাক ৰিপ্লেচ কৰিবলৈ। কিন্তু তোমাৰ কোম্পানীৰ মালিকজন যে তোমাৰ ফাদাৰ ইন ল হয়, সেইটোতো আমি গমেই পোৱা নাছিলো। তেখেতে আমাৰ ছাৰক ফোন কৰি বহুত ৰিকুৱেষ্ট কৰিলে, আৰু এনেকুৱা এজন বয়সস্থ লোকৰ ৰিকুৱেষ্ট ছাৰে পেলাব নোৱাৰিলে। আৰু তুমিও সিদিনাখন মোলৈ ফোন কৰি বহুত কাকুতি মিনতি কৰিলা। সেইকাৰণে আমি দয়া কৰি তোমাক আকৌ এইখন অফিচলৈ আহিবলৈ পাৰ্মিশ্যন দিলো। কিন্তু চাবা, অনামিকাৰ পৰা আৰু আমাৰ অফিচৰ গোটেইকেইজনী ছোৱালীৰ পৰা তুমি যাতে আঁতৰি থাকা। প্ৰাচুৰ্য প্লিজ, মোৰ চৰিত্ৰ এনেকুৱা নহয় তুমি যেনেকুৱা ভাবিছা। প্লিজ নিবিৰ, তোমাৰ চৰিত্ৰ যে কেনেকুৱা সেইটো আমি নিজ চকুৰে দেখিলো। তোমাৰ লগত এনেকে কথা পাতি থকাৰ মোৰ কোনো ইচ্ছা নাই। তোমাক মই লাষ্ট টাইম ৱাৰ্ণ কৰিছো, অনামিকাৰ পৰা যাতে তুমি আঁতৰি থাকা। আৰু মনত ৰাখিবা নিবিৰ, অনামিকাৰ লগত মই আছো, আৰু মই থকালৈকে অনামিকাৰ ওপৰত কোনো বেয়া দৃষ্টি দিব নোৱাৰে। অনামিকাৰ লগত তুমি আছা মানে
চৰি, কিন্তু মই কথাটো ভালকে বুজি পোৱা নাই। সকলো কথা তোমাক বুজাই ক'ব লাগে বুলি মই নাভাবোঁ। তুমি ইমান অকৰা নহয়। তুমি ভালকৈয়ে বুজিছা মই কি মিন কৰিছোঁ। তাৰমানে তোমাৰ আৰু অনামিকাৰ মাজত কিবা চলি আছে। চলিলেই যেনিবা, ইয়াত তোমাৰ খং কৰিবলগীয়া কি আছে? নাই, মই খং কৰা নাই। মই জাষ্ট কথাটো সুধিছোঁহে তোমাক। তুমি ইমান ইম্পৰ্টেণ্ট মানুহ নহয় যে তোমাক চব কথা ক'ব লাগিব। তুমি যিটো কামৰ কাৰণে আমাৰ অফিচলৈ আহিছা সেই কামত ধ্যান দিয়া। মিছাতে আমাৰ অফিচৰ মানুহখিনিৰ মাজত সোমাবলৈ চেষ্টা নকৰিবা। তাৰমানে সঁচাকৈয়ে প্ৰাচুৰ্য আৰু অনামিকাৰ মাজত কিবা চলি আছে। বাহ অনামিকা, বাহ। তোমাক মই এনেকুৱা বুলি ভবা নাছিলোঁ। যদিও মই জীয়াই আছোঁ, মই ঢুকোৱা নাই, কিন্তু তুমিতো এইটোৱে জানা যে তোমাৰ হাজবেণ্ড ঢুকাইছে। আৰু কিমান দিনো হৈছে এইটো ঘটনাৰ? ইমান কম সময়তে তুমি আনৰ লগত সম্পৰ্কত আছা। তোমাক আচলতে মোৰ মা আৰু ভণ্টীয়ে ঘৰৰ পৰা কিয় খেদিলে সেইটো লাহে লাহে এতিয়া মই বুজি পাইছোঁ। আৰে প্ৰাচুৰ্য দেখোন। আহা প্ৰাচুৰ্য, ভিতৰলৈ আহা। মই এইফালে এটা কামৰ কাৰণে আহিছিলোঁ। ভাবিলোঁ তোমালোক দুজনীকো এবাৰ লগ কৰি যাওঁ। ভালেই কৰিলা প্ৰাচুৰ্য, আমি দুজনীও এনেই ঘৰতে বৰ হৈ আছিলোঁ। প্ৰাচুৰ্য, তুমি বহাচোন, মই চাহ কৰি আনোগে। নালাগে অনামিকা, তুমি পাকঘৰত গৈ এই গৰমত চাহ বনাব নালাগে। এনেও মই চাহ বেছিকৈ নাখাওঁৱেই, খুব কমকৈয়ে খাওঁ। এইকেইটা লোৱাচোন অনামিকা, তোমালোক দুইজনীয়ে খাবা। আৰে তুমি ইমানবোৰ ফল মূল কিয় আনিছা? আমাৰ ঘৰতে কিমানবোৰ ফল মূল পৰি আছে, খাবলৈ মানুহ নাই। এতিয়া এইবোৰ ইমানবোৰ কোনে খাব বাৰু? এনেকুৱা কৰিলে নহ'ব নহয়। তুমি ভাল বস্তুবোৰ খাব লাগে। এতিয়া তুমি অকলশৰীয়া নহয়। প্ৰাচুৰ্য, হ'ব দিয়া, মই জোৰ কৰি হ'লেও খুৱাম বাৰু অনামিকা বাক। খাবলৈ একেবাৰে ইচ্ছাই নকৰে জানানে? কিন্তু এইখিনি ফল মূল তুমি মৰমতে আনি দিছা, গতিকে তাই খাবই লাগিব। খাবই লাগিব অনামিকা, লোৱাচোন তুমি। ঠিক আছে বাৰু, হ'ব। কিন্তু তোমালোকে মোৰ কাৰণে ইমানকে কিয় চিন্তা কৰিছা? কাৰণ তুমি নিজৰ চিন্তা নিজে নকৰা যে, সেইকাৰণে আমি কৰিব লগা হৈছে। দিয়া অনামিকা বা, মই এইখিনি ভিতৰত থৈ আহোঁ আৰু প্ৰাচুৰ্যৰ কাৰণে খাবলৈ কিবা এটা লৈ আহোঁ। লোৱা মীনাক্ষী। এয়া নিশ্চয় নয়নৰ ফটো, নহয়নে অনামিকা? হয় প্ৰাচুৰ্য, এয়া নয়নৰে ফটো। কিয় জানো এনেকুৱা লাগিছে, নয়নক যেন মই ক'ৰবাত দেখিছিলোঁ। কিবা দেখোন চিনাকি যেন লাগিছে। ক'ত দেখিছিলা প্ৰাচুৰ্য? মনত পেলোৱাচোন ভালকে, প্লিজ মনত পেলাবলৈ চেষ্টা কৰাচোন। তুমি ক'ৰবাত দেখিছিলা নেকি বাৰু নয়নক? আৰে তুমি ইমান কিয় উত্তেজিত হৈ গৈছা? ক'ৰবাত দেখিবও পাৰোঁ, কিন্তু এতিয়াতো আৰু তেখেত নাই এইখন পৃথিৱীত। কিয় জানো প্ৰাচুৰ্য, মোৰ মনটোৱে এতিয়ালৈকে মানি ল'ব খোজা নাই যে নয়ন এইখন পৃথিৱীত নাই। মোৰ এনেকুৱা লাগে তেখেত আছে, তেখেত মোৰ আশে পাশে ক'ৰবাত আছে। সেইকাৰণে তুমি যেতিয়া ক'লা নয়নক তুমি ক'ৰবাত দেখিছা বুলি, মোৰ এনেকুৱা লাগিল নয়ন যেন সঁচাকৈ জীয়াই আছে আৰু তুমি তেখেতক ক'ৰবাত দেখিছা। বুজি পাইছোঁ অনামিকা, তুমি এতিয়ালৈকে মানি ল'ব পৰা নাই এই কথাটো, কিন্তু সত্যটো মানি ল'বই লাগিব অনামিকা। তুমি জানো নিজ চকুৰে দেখা নাছিলা নয়নৰ মৃতদেহ? দেখিছিলোঁ প্ৰাচুৰ্য, দেখিছিলোঁ। সেইটো দৃশ্য মই কেতিয়াও পাহৰিব নোৱাৰো। নয়নক সেইদিনাখন নয়ন যেন লগাই নাছিল। ৩-৪ দিন ধৰি পানী তলত থকাৰ কাৰণে গোটেই শৰীৰটো গলি যাব ধৰিছিল। মুখখনটো অলপো ধৰিব নোৱাৰি নয়ন বুলি। তেনেহ'লে তোমালোকে কেনেকৈ বুজি পালা যে সেয়া নয়ন আছিল? তেখেতৰ মানি বেগটো জেপতে আছিল তেতিয়াও। মানি বেগটো পোৱাৰ কাৰণেহে আমি গম পালোঁ যে তেখেত নয়ন আছিল। আকৌ আগৰ কথাখিনি মনত পেলাই মই তোমাৰ মনটো আৰু বেয়াহে কৰিলোঁ ন অনামিকা? নাই প্ৰাচুৰ্য, তুমিনো কি মনত পেলালা? সেইখিনি কথা মই কেতিয়া পাহৰিবই পৰা নাই। প্ৰতিটো মুহূৰ্তত, প্ৰতিটো ছেকেণ্ডত মোৰ মনলৈ অকল এইবোৰ কথাকে আহি থাকে। কিয় মোৰ নয়ন মোৰ ওচৰৰ পৰা এনেকৈ গুচি গ'ল? ভগৱান বাৰু মোৰ প্ৰতি ইমান নিৰ্দয় কিয় হ'ল? এইবোৰকে চিন্তা কৰি থাকিলে জানো সকলো আগৰ দৰে হৈ যাব? নয়ন জানো ঘূৰি আহিব পাৰিব তোমাৰ ওচৰলৈ? নোৱাৰে প্ৰাচুৰ্য, নোৱাৰে। মই জানো নয়ন এনেকুৱা এঠাইলৈ গুচি গ'ল য'ৰ পৰা ঘূৰি অহাটো আৰু কেতিয়াও সম্ভৱ নহয়। নাকান্দিবা অনামিকা, নাকান্দিবা। নিজকে ষ্ট্ৰং কৰা। আৰু মইতো আছোৱেই তোমাৰ লগত। মানে আমি সকলোবোৰতো আছোৱেই তোমাৰ লগত। তোমাক এনেকৈ মন মাৰি থকা দেখিলে আমাৰো ভাল নালাগে নহয়। আচ্ছা অনামিকা, মই যাওঁ এতিয়া। তুমি ভালকে থাকিবা কিন্তু। আৰে ৰ'বা প্ৰাচুৰ্য, মীনাক্ষীয়ে তোমাৰ কাৰণে কিবা এটা বনাব গৈছে নহয়। এনেকৈ সুদা মুখে ঘূৰি যাবানে? অলপ সময় বহা। নাই অনামিকা, আকৌ আহিম বাৰু এদিন, কিন্তু আজি নোৱাৰিম। আজি মোৰ এটা বহুত ডাঙৰ কাম আছে, কিন্তু আৰু এদিন ভাত খোৱাকৈ আহিম, মই কথা দিছোঁ। ঠিক আছে বাৰু, তেনেহ'লে কাইলৈ অফিচত লগ পাম। লগ পাম, কিন্তু অনামিকা তুমি কিন্তু ভালকে থাকিবা, নিজৰ যত্ন ল'বা ভালকে। হ'ব প্ৰাচুৰ্য, মোৰ একো বেমাৰ হোৱা নাই নহয়, মই ঠিকে আছোঁ, তুমি ইমান চিন্তা নকৰিবা। ঠিক আছে দিয়া, আহিছোঁ মই। আৰে প্ৰাচুৰ্য ক'ত গ'ল অনামিকা? তাৰ বোলে কিবা কাম এটা আছে, সেইকাৰণে গুচি গ'ল। গুচি গ'ল নেকি সি? মই আকৌ তাৰ কাৰণে মেগী বনাব লৈছিলোঁ। হ'ব দিয়া, তুমি খাই দিবা। মীনাক্ষী, প্ৰাচুৰ্যই বাৰু মোৰ প্ৰেগনেঞ্চিৰ কথা গম পায় নেকি? কিয় তুমি এনেকৈ সুধিলা? নহয় মানে একো নাই, এনেওতো এদিন গম পাবই চবেই। কিন্তু এতিয়ালৈকে মই অফিচত কাকো কোৱা নাছিলোঁ, অকল তুমিহে গম পোৱা সেই কথাটো। আগতে শুনিছিলোঁ ইমান সোনকালে বোলে কাকো ক'ব নালাগে, সেইকাৰণে মই তোমাৰ বাহিৰে আৰু কাকো কোৱা নাছিলোঁ। কিন্তু এতিয়া ক'লো হ'লে আৰু। কিন্তু মোৰ এনেকুৱা লাগিছে প্ৰাচুৰ্যই যেন গম পাইছেই।
সেইকাৰণেই নেকি সি আজিকালি মোৰ কথা বৰ বেছিকৈ চিন্তা কৰে। সঁচাকৈ অনামিকা বা, সি কিন্তু তোমাৰ কথা বহুত বেছিকৈ চিন্তা কৰে। আৰু এয়া কোনো দেখাৱা নহয়, সি জেনুইনলি তোমাৰ কাৰণে চিন্তা কৰে। চিনাকি হোৱা দিনাখনৰ পৰা তুমি যেনেকৈ মোৰ কাষত আছা, মোৰ যত্ন লোৱা, তেনেকৈ এতিয়া প্ৰাচুৰ্যও কৰিব লৈছে। মই সঁচাকৈ কেতিয়াবা চাগে বহুত ভাল কাম কৰিছিলো, যাৰ কাৰণে তোমালোকৰ নিচিনা বন্ধু বান্ধৱী পালো। আমি দুজনী একেলগে থাকো, মইতো তোমাৰ কেয়াৰ কৰিবই লাগিব। তাতে আকৌ তোমাক মই নিজৰ বাৰ নিচিনা ভাবো। কিন্তু তুমি ভাবাচোন, প্ৰাচুৰ্যৰ কি প্ৰয়োজন আছে তোমাৰ কথা ইমানকৈ চিন্তা কৰিবলৈ? প্ৰাচুৰ্য সঁচাকৈ বহুত ভাল অনামিকা বা, সি যাৰ জীৱন সংগী হ'ব নহয়, সেই ছোৱালীজনী সঁচাকৈ বহুত বেছি লাকি হ'ব। মীনাক্ষী, সঁচাকৈ সি বহুত ভাল। এটা কাম কৰিব লাগিব, তাৰ কাৰণে ভাল ছোৱালী এজনী আমিয়ে বিচাৰিব লাগিব। মীনাক্ষী, তুমি মেগী বহাই থৈ আহিছিলা নহয়, ৰ'বা মই চাওঁগে কি হৈছে। আকৌ ইজনী ইমানকৈ বুজোৱাৰ পিছতো বুজি নাপায়। প্ৰাচুৰ্যৰ কাৰণে তাই এতিয়া বেলেগ ছোৱালীহে বিচাৰেগে। সেইফালে আকৌ প্ৰাচুৰ্যই তাইৰ প্ৰেমত হাবুডুবু খাই আছে, তাই একো বুজিয়ে পোৱা নাই।